কেইবছৰ প্ৰেম আছিলে দেউতাক ঠিক তেনেকে কলেজত পঢ়ি থাকোঁতে গন্ধৰ্ব বিবাহ বুলি কয় দেউতাহঁতে গন্ধৰ্ব বিবাহ কৰিছিলে পলাই বিয়া হৈছিলে আৰু 50 বছৰ অতিক্ৰম কৰিলে দুয়ো একেলগে গতিকে সেইখিনি বাৰু আমাৰ প্ৰজন্ম মই আমাৰ দেউতাহঁতৰ পিছৰ প্ৰজন্মখিনিয়ে পাৰিছোঁ নাই তেনেকৈ ধৰি ৰাখিবলৈ প্ৰেমটো এতিয়াৰ প্ৰজন্মৰতো কথাই নকওঁ হয়তো প্ৰেমেই বহুত বাৰ সলনি হৈ থাকে আমাৰ এতিয়া স্কুলৰ পৰা এগৰাকী আছিলে এতিয়া চিনেমা কৰাৰ পিছত ফটো ছবি ওলোৱাৰ পিছত ইমানে মেছেজ আহিছে দিলে কনফিউজ হৈ গৈছে এই যন্ত্ৰৰ ঠাইয়ে মোবাইল ফোনটো জানেনে গতিকে এতিয়াৰ প্ৰজন্মৰ প্ৰেম বুলি ক'লে কি হয় একদম বাস্তৱধৰ্মী এখন ছবি আৰু বছৰৰ আৰম্ভণিতে খুব সাহস কৰি দিবলৈ ওলাইছোঁ একো বেছি টেনশ্যন ল'বলগীয়া নাই ছবিখনত যাব হাঁহিব ফূৰ্তি কৰিব অকণমান হয়তো ক'ৰবাত দুটামান দৃশ্যত কান্দিব কিন্তু গেৰেণ্টি যে হলৰ পৰা ওলাই আহোঁতে হাঁহি মুখেই ওলাই আহিব সেয়ে আজি এইখিনিতে আপোনালোক সকলো অহাৰ বাবে আৰু বেছি আনন্দিত হৈছোঁ উৎফুল্লিত হৈছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আশীৰ্বাদ কৰিব আপোনালোকে যেন এই ছবিখন ভালে ভালে আমাৰ ব্যৱসায়টোও ভাল হয় কাৰণ আজি মই মোৰ স্বামী ভাস্কৰ বৰুৱাক কৈ আছে এওঁ কৈ আছে জানানে পাবা এই পইচাটো দিয়া নাই পোষ্টাৰ আৰু মাৰিব লাগিছিল অংকত মাৰিব লাগিছিল মই কৈছোঁ মইহে গম পাইছোঁ ৰাজা বিষয়াৰ চাগে বুকুখন টিপ কৰি আছে এইবিলাক জোৱাইটো দিলোঁ এইবিলাক ঘূৰি আহিব নে নাই তাকে কৈ আছিলোঁ গতিকে আপোনালোকে মৰম সঁহাৰি দিলে ছবিখন ভাল হয় আৰু মুখৰ প্ৰচাৰত ক'ব যে ছবিখন চাওঁগৈ বুলি এইখিনিতে মই বেছি দীঘলীয়া নকৰোঁ মই আমাৰ শিল্পীসকলক কিন্তু ক'বলৈ অলপ কিন্তু আমাৰ লগত আছে ডাক্তৰ গায়ত্ৰী বৰুৱা বাইদেউ মই প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ কেয়াৰৰ যিটো NGO আছে তেখেতসকলৰ মই ব্ৰেণ্ড এম্বেচেডৰ আৰু এটা খুব সুন্দৰ কথা এটা গায়ত্ৰী বৰুৱাই ক'ব মই সেইখিনি ক'বলৈ ঘোষণা কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ বৰষা আৰু যমুনে আমনি কৰে চিনেমাখনৰ আটাইবোৰ কলা কৌশলী আৰু অভিনেতাক অভিনন্দন জনাইছোঁ আজি এই ডিব্ৰুগড় টাউনত আহি উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আমাৰ সকলোৰে লগত মিলিত হোৱাৰ বাবে নিশ্চয়কৈ এইখন আমাৰ প্ৰতিজনে নিজৰ পৰিয়ালৰ সৈতে 2 তাৰিখে উপভোগ কৰিবলৈ যাব তেখেতে যিহেতু যোৱা 5 বছৰৰ পৰা প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ সৈতে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে বিনামূলীয়াকৈ কেঞ্চাৰ ৰোগীৰ সেৱাৰ বাবে নিজক যিমান পাৰিছে তেখেতে উৎসৰ্গিত কৰিছে আৰু প্ৰতিশ্ৰুতিৰ ফালৰ আমাৰ সকলোকে হাত দাঙি দিবলৈ অনুৰোধ কৰিছোঁ যিসকল উপস্থিত আছে আমি তাতে আজি হোৱাৰ কাৰণে বৰ বেছি ভালকৈ আয়োজন কৰিব নোৱাৰিলোঁ কিন্তু নিশ্চয় এয়া সফল হ'ব আৰু আমাৰ ফালৰ পৰা আমি 1টা টিকেট প্ৰথম দিনাখনেই কিনিবৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু অন্য 1টা টিকেট মই ব্যক্তিগতভাৱে যিহেতু বৰষা মোৰ ভণ্টি মই অন্য 1টা টিকেট কিনিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু পুনৰবাৰ সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে যে আদৰি লয় এই চিনেমাখিনি ধন্যবাদ ধন্যবাদ আমাৰ আচলতে 27গৰাকী নতুন শিল্পী গায়ত্ৰী বাইদেউলৈ পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিশ্ৰুতিৰ সমূহ সদস্যলৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ এই মৰম আৰু শিল্পীক কৰা আদৰখিনিৰ বাবে বাকী আমাৰ 1800 ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছিলে অডিশ্যন তাৰ মাজৰ পৰা যেতিয়া 500 ল'ৰা ছোৱালীক আমি মাতিলোঁ মোৰ মানে ইমান মই খুব আবেগী গতিকে যেতিয়া ল'ৰা ছোৱালীবিলাকৰ মুখবিলাক দেখিছোঁ ন অডিশ্যন দিছে মোৰ এনেকুৱা লাগিছে যে চবকে কিবাকৈ মই ছবিখনত লওঁ আৰু ঠিক তেনেকেই মই মানে পিছত আকৌ স্ক্ৰিপ্টত মাজে মাজে ক'ৰবাত কাক কেনেকৈ ভৰাব পাৰোঁ ক'ৰবাত যদি প্ৰফেচাৰণী এগৰাকীৰ 2-3টামান চিন আছিল সেইটো মই ভগাই পেলাই 3গৰাকীমান প্ৰফেচাৰণী ভৰাই দিছোঁ বা তেনেকুৱা ধৰণৰে যাক যিমান মিলাব পাৰোঁ আৰু চৰিত্ৰ যিমান মিলাব পাৰোঁ সিমান মিলাইছোঁ 27গৰাকী নতুন শিল্পী আমাৰ এই ছবিখনত আছে তাৰে মাজত কৌস্তৱ যিহেতু ডিব্ৰুগড় মই প্ৰথমতে কৌস্তৱক অলপ অভিজ্ঞতাৰ কথা ক'বলৈ দিছোঁ
পোনপ্ৰথমে আপোনাক সকলোকে নমস্কাৰ জনাইছোঁ মই ডিব্ৰুগড়ৰে হয় আৰু মোৰ এক্সপিৰিয়েঞ্চ মানে মই ফাৰ্ষ্ট ফিল্ম মই ইমান ধুনীয়া কেৰেক্টাৰ এটা পালোঁ সেইবাবে থেংক ইউ ভেৰি মাছ বৰচাবা থেংক ইউ ভেৰি মাছ লক্ষ্মী এণ্ড ফিল্মছ আৰু মই আশা কৰোঁ যে আপোনালোকে সকলোৱে 2 জানুৱাৰী 2026 চিনেমাখন চাবলৈ যাব আৰু আমাক মৰম আৰু আশীৰ্বাদ যাচিব ধন্যবাদ চন্দ্ৰমাই আচলতে PhD কৰি আছে আৰু ছাবজেক্ট অসমীয়া ভাষাত তেওঁ PhD কৰি আছে অভিনয় কৰিবলৈ বৰ হেঁপাহ তেনেকুৱা সাংঘাতিক চৰিত্ৰ আৰু নাছিলে ছবিখনত তথাপিও কেনেকৈ মই মোৰ লগতে ছবিখনত তেওঁক অকণমান জাগা দিব পাৰোঁ চিলভাৰ স্ক্ৰীণত সেয়া চেষ্টা কৰি চন্দ্ৰমাকো অকণমান সুবিধা দিছিলোঁ গতিকে চন্দ্ৰমা তোমাৰ নিজৰ ঠাই নিজৰ মানুহ কোৱা ছবি চাবলৈ নমস্কাৰ ডিব্ৰুগড়বাসী ৰাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু পোনপ্ৰথমে আপোনালোকে এনেদৰে উপস্থিত হৈ ইয়ালৈ আহিছে আজিৰ সন্ধিয়াটো জীপাল কৰি তুলিলে তাৰ কাৰণে আমাৰ যৌৱনী আমনিকৰে দ্বিতীয় টিম মেম্বাৰৰ ফালৰ পৰা আমি আপোনালোক আটাইলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই ডিব্ৰুগড়ৰ টিংখাঙৰ জীয়ৰী আৰু আজি আমাৰ ডিব্ৰুগড়ত উপস্থিত আছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আমাৰ সকলোৰে মৰমৰ বৰষা বা লগত আছে যৌৱনী আমনিকৰে টিম মেম্বাৰসকল আৰু ইয়াৰ উদ্দেশ্য আপোনালোকে গমেই পাইছে যে 2 জানুৱাৰী 2026 আপোনালোকৰ মাজলৈ আহি আছে যৌৱনী আমনিকৰে দ্বিতীয় আৰু প্ৰথমখনত আপোনালোকে যিমান মৰম দিছিলে আঁকোৱালি লৈছিলে তিনিদল ভাটি ওলাই গৈছিলে চাবৰ কাৰণে এইখনকো খুব মৰম দিব আঁকোৱালি ল'ব বুলি আমাৰ দৃঢ় বিশ্বাস আৰু লক্ষ্মীনাৰায়ণ ফিল্মছে আপোনালোকৰ মাজলৈ বহুত বোলছবি উপহাৰ দিলে আৰু তেওঁলোকৰ যিহেতু উদ্দেশ্য হৈছে নৱপ্ৰজন্মক আগুৱাই অনা আৰু প্ৰতিভাৱান ব্যক্তিসকলক ল'ৰা ছোৱালীবিলাকক এখন প্লেটফৰ্ম দিয়া আৰু আমিও তেনেধৰণেৰে ডিব্ৰুগড়ৰ পৰা গৈ অডিশ্যনৰ জৰিয়তে এভুমুকি মাৰিবৰ কাৰণে সক্ষম হৈছিলোঁ গতিকে থেংক ইউ ছ' মাছ লক্ষ্মীনাৰায়ণ ফিল্মছ আৰু এইখনকো খুব মৰম দিব আঁকোৱালি ল'ব আৰু মই অন্ততঃ ডিব্ৰুগড়ৰ জীয়ৰী হিচাপে এষাৰ কথা ক'ব পাৰিম যে অসমীয়া ছবি জগতৰ জয়যাত্ৰা ডিব্ৰুগড়বাসী ৰাইজৰ কিন্তু অভূতপূৰ্ব বৰঙণি আছে গতিকে আমি আশা কৰিছোঁ এইখনকো খুব মৰম দিব আৰু আঁকোৱালি ল'ব বুলি আমাৰ দৃঢ় বিশ্বাস পুনৰবাৰ কৈছোঁ 2 জানুৱাৰী 2026 আহি আছে যৌৱনী আমনিকৰে দ্বিতীয় ধন্যবাদ চন্দ্ৰমাই কোৱাৰ দৰে নিশ্চিতভাৱে ডিব্ৰুগড়বাসীয়ে যথেষ্ট মৰম বিচাৰি ডিব্ৰুগড়ৰ পৰা আমি বহু শিল্পী পাইছোঁ পুৰুষা শিল্পী বহুত আছে আমাৰ অসমীয়া সংস্কৃতি ক্ষেত্ৰখনত আৰু এই 2025 বৰ্ষটো বিশেষকৈ অভিশপ্ত বৰ্ষ বুলি আমি ক'ব পাৰোঁ অসমৰ বাবে বহু কেইগৰাকী শিল্পীক আমি হেৰুৱালোঁ তাৰ মাজত আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক হেৰুৱালোঁ শাৰীৰিকভাৱে জুবিন দা আমাৰ মাজত আৰু নাই তথাপি জুবিন দাৰ সৃষ্টি অসমীয়া জাতি থকালৈকে জুবিন দাৰ আমি থাকোঁ নাথাকোঁ পিছৰ কথা মই আগতেও কৈছোঁ জুবিন দাৰ সৃষ্টি সদায় থাকিব কিন্তু দুখৰ বিষয় এটাই যে তেখেতৰ আৰু নতুন সৃষ্টি আমি নাপাম যিমানে আমি মনটো সান্তনা নিদিওঁ কিয় তেখেতৰ নতুন সৃষ্টি আমি আৰু নাপাম বা যি হওক এই মৰত ৰাখিছোঁ যিহেতু জীৱন মানে মৃত্যু হৈছে সত্য সকলোৱে এদিন যাব লাগিব কিন্তু থকা দিনকেইটা যেন আমি সকলোৱে জীৱনটো উদযাপন কৰোঁ সমাজখনক কিবা এটা দি যাব পাৰোঁ তাৰে চেষ্টাৰে আগুৱাই যাম আৰু ঠিক তেনেকৈ যৌৱনী আমনিকৰে মই ভাবোঁ ছবিৰ চিনেমা বুলি যেতিয়া কওঁ এখন চিনেমাৰো সমাজৰ প্ৰতি দায়িত্ব থাকে আৰু সেই দায়িত্বখিনি পালন কৰিবলৈ চেষ্টা কৰা হৈছে যৌৱনী আমনিকৰে দ্বিতীয় এই ছবিৰ কাহিনীত ধৰক আপুনি এগৰাকী শিক্ষাগুৰুৰ আজিকালি ল'ৰা ছোৱালী যুৱ প্ৰজন্মৰ প্ৰতি এগৰাকী শিক্ষাগুৰুৰ কেনেধৰণৰ দায়িত্ব মাক দেউতাকৰ কেনেধৰণৰ দায়িত্ব আজি কোনোবা এটা ল'ৰা উদণ্ড হৈছে কোনোবা এগৰাকী ছোৱালী উৎপতীয়া হৈছে বা কিবা এটা কৰিছে তাৰ আঁৰত সদায় বাৰু মাক দেউতাকক আমি দোষাৰোপ কৰিব নোৱাৰোঁ কিন্তু আমি সেইখিনি বীজ ৰোপণ কৰিব পাৰিছোঁ আজিকালি যুৱ প্ৰজন্মৰ বহুতে আমাৰ সুধাকণ্ঠ হওক বা জয়ন্ত হাজৰিকাদেৱৰ গীত হওক জানে কিন্তু তাৰ মাজতো আকৌ কিছুমান আছে যিয়ে নেজানে বা বজালে ক'ব এই কি বজাইছ সেইখিনি বীজ আচলতে তেওঁলোকৰ মাজত কোনে ৰোপণ কৰিব লাগিব আমিয়ে নহয় জানো গতিকে তেনেকুৱা ধৰণৰ কিছুমান কথাক লৈ পেলাই যাতে সমাজলৈ আমি এক বাৰ্তা দিব পাৰোঁ তেনেকুৱাই ছবিখন কৰা হৈছে মই অলপ বেছি চিৰিয়াছ হৈ যাওঁ আজিকালি কিন্তু চিৰিয়াছ ইমান হ'বলগীয়া নাই তথাপিও মই কিছু
ছবিৰ দায়িত্ব আছে আৰু সেই দায়িত্বখিনি আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ যৌমনে আপুনি কৰে দ্বিতীয়ৰ জৰিয়তে। আপোনালোকে ইউটিউবত গীতসমূহ শুনিছেনে? 3টা গীত ওলাইছে। এটা গীতৰ সুৰ কৰিছে পলাশ সূৰ্য গগৈ, 2টি গীতৰ সুৰ কৰিছে মধুস্মিতা বৰঠাকুৰে, কণ্ঠদান কৰিছে দীপু শৰ্মা, ছয়ামিকা ভূঞা, ঈশান বহুত আচলতে গান বজা। এইটো আমাৰ ৰোমেণ্টিক গানটো অলপ আপোনালোকক আভাস দিছোঁ। গানটো